দা এই ৰাস্তাটো আহিছিলে না বাৰু ৰাস্তাটো আহিছিলে ন কল্পনা এইটো কি কল্পনাপুৰ লুগুটি এই ৰাস্তাটো কাৰণে কিমান পইচা আহিছিলে গম নাপালো নাপালে ন কিন্তু এটা চেংচন হৈছিলে আহিছিলে কিন্তু সেইখিনিকে বনালে এইডোখৰ নবনালে এইপিনে কিমান মানুহ আছে দুখন গাঁও আছে ন এইটো ৰাস্তাই অহা যোৱা কৰে উপায়টো নাই দুইখন গাঁওখন এইটো ৰাস্তা মেইন সেইটো আৰু নাই না নহ'লে এইটো পাকৱালা আহিব নোৱাৰে সেই মৰিলে আপোনাৰ এইখন গাঁও নাই গোটেই বিষয়টো আপুনি সেই অকণমানকে জানে ন ঠিক আছে তহঁতি যাব দেই নমস্কাৰ মই ৰুদ্ৰ ভূঞা হয় নেকি জিলা পৰিষদ খেলিছিলোঁ যে অলপ চাব আহিছোঁ চাব লাগিব চাব লাগিব নহ'লে ৰাইজে কি বিলত আছে ন হয় আমি অখিল গগৈ পাৰ্টি ৰাইজৰ দল হয় বুজি পাইছোঁ আপোনালোকে চাওক যে আমি আহি আছোঁ এতিয়া কল্পনাপুৰ লুগুটি কল্পনাপুৰ আৰু ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰায় আমি 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু মোৰ সতীৰ্থ অতনু আৰু আমাৰ হীৰক আছে তেওঁলোকে ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আচলতে এই দুখন গাঁৱলৈ আহিবলৈ আমি ট্ৰেক্টৰ কিনিব লাগিব আমি যদি ট্ৰেক্টৰত আহিব লাগিব ইয়াত গাড়ী নাহে চাইকেল নাহে আৰু খোজে আহিবৰ কাৰণে আপোনালোকে চাওক আমাৰ ভৰি অৱস্থা গতিকে ৰাইজে ভাবক যে নৱগঠিত চিচিবঙা সমষ্টিটো উন্নয়নৰ কোন পৰ্যায়ত আছে পূৰ্বতে আমাৰ জোনাই সমষ্টিত পৰে হ'লে আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া আৰু বিধায়ক ভুৱন পেগু ডাঙৰীয়াই আমাক কিমান প্ৰতাৰণা কৰিলে আমাৰ অঞ্চলসমূহৰ ৰাস্তা ঘাট নিৰ্মাণৰ নামত তেওঁ কি পৰ্যায়ত বিশ্বাসঘাতক কৰিলে আপোনালোকে এবাৰ ভাবক গতিকে আমি অনুৰোধ জনাইছোঁ যে এবাৰ বিজেপি নহয় এবাৰ চিচিবঙবাসী ৰাইজে ৰাইজৰ দলক সুযোগ দিয়ক আমি ৰাইজৰ দলে গাঁৱে গাঁৱে গৈছোঁ আমি গাঁৱলীয়া বাটেৰে আমি লুইতৰ ঘাটেৰে আমি জগত সভালৈ যাব খুজিছোঁ গতিকে আমি এখন নতুন অসম গঢ়াৰ কথা কৈছোঁ নতুন চিচিবঙা গঢ়াৰ কথা কৈছোঁ আৰু যিসমূহ আমাৰ অনুন্নত ৰাস্তা পদূলি আছে এই ৰাস্তা পদূলিবোৰ আমি ঠিক কৰিবৰ কাৰণে এতিয়াৰ পৰা আমি গাঁৱে গাঁৱে গৈছোঁ আৰু ৰাস্তা পদূলিবোৰ চাইছোঁ গতিকে আমি চিচিবঙাবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে এবাৰ চিচিবৰ গাঁৱত ৰাইজৰ দলক সুযোগ দিয়ক ৰাইজৰ দলে চিচিবঙা উন্নয়নৰ কাৰণে কাম কৰিব বিশ্বাসঘাতক প্ৰতাৰণা কৰা আঁচনিৰ নামত ভয় ভাবুকি দিয়া যিসকল লোক আছে যিসকল ব্যক্তি আছে ৰাজনৈতিক দল আছে তেওঁলোকক এবাৰ চিচিবঙাবাসী ৰাইজে প্ৰত্যুত্তৰ দিয়ক আমি ভাবোঁ চিচিবঙাৰ উন্নয়ন হ'ব